টি.জি. বৰুৱাৰ দ্বিতীয়বাৰৰ বাবে খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাগ নিউজৰ দল আৰু প্ৰাগ নিউজৰ দলক বঁটা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। আজি এই সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই ইংৰাজী নৱবৰ্ষ 2021 উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে কুশলে থাকক, সুস্থ হৈ থাকক, নিৰোগী হৈ থাকক আৰু নিজৰ কৰ্মজীৱনত মৰ্যাদা সহকাৰে আগুৱাই যাওক। আৰু কিছুদিনৰ পাছতেই ভোগালী বিহু হ'ব। এই ভোগালী বিহুৰ বাবেও মই আন্তৰিকতাৰে ওলগ যাচিছোঁ। সাংবাদিকতা 24 ঘণ্টাই আমাৰ সংবাদ সেৱাৰ সৈতে জড়িত কৰ্মকৰ্তাসকলে নিষ্ঠাৰে দেশৰ প্ৰতি, সমাজৰ প্ৰতি সেৱা আগবঢ়ায়। তাৰ মাজতো সময় উলিয়াই নিজক নিৰোগী, স্বাস্থ্যৱান কৰি ৰখাৰ বাবে, সুস্থ কৰি ৰখাৰ বাবে ক্ৰীড়াৰ যোগেদি যি তেখেতসকলে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে, এই প্ৰশংসনীয়। মই নিজেই খেল ভাল পাওঁ আৰু স্কুল হওক, কলেজ হওক, বিভিন্ন পৰ্যায়ত মই নিজেও খেলিছিলোঁ। সেইকাৰণে খেলুৱৈসকলক দেখিলে খুব ভাল লাগে আৰু খেলুৱৈসকলে মানুহৰ মনত এটা ইতিবাচক চিন্তাধাৰা জন্ম দিব পাৰে। গতিকে এইখন মানৱ সমাজত আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা, মানৱীয় অনুভূতিৰ দ্বাৰা যদি মানৱ সমাজ নিৰ্মাণ কৰিব লগা হয়, আমি সকলোৱে ক্ৰীড়া ক্ষেত্ৰখনক অগ্ৰাধিকাৰ দিব লাগিব। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন। ভূপেনদাৰ এই গীত যুগে যুগে এই প্ৰাসংগিক মানৱ সমাজত। আজিৰ তাৰিখত মানুহে বিজ্ঞানৰ প্ৰযুক্তিৰ জৰিয়তে বহু কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে, কিন্তু লগে লগে মানুহে শান্তিৰ সন্ধানত হাবাথুৰি খাইছে। গতিকে ক্ৰীড়াৰ যোগেদি যি শান্তি সম্ভৱ হয়, সেইটো অন্য কৰ্মক্ষেত্ৰই সেইখিনি শান্তি দিব নোৱাৰে। গতিকে মই অত্যন্ত আনন্দিত। মই কেইবাবাৰো আহিছোঁ ইয়ালৈকে, আগতেও আহিছোঁ। সুনীল বৰা তেখেতসকলে মোক আমন্ত্ৰণ জনাইছিল, পংকজ শৰ্মাহঁতে। আমাৰ প্ৰণয় বৰদলৈ আগতে আছিল, নহয়? এতিয়াও আছে, হা? এতিয়াও আছে, এভাৰগ্ৰীণ না? গতিকে এনেধৰণে আপোনালোকক খেলা দেখিলে আৰু গাঁৱৰ হওক, চহৰ হওক, উঠি অহা ল'ৰা ছোৱালীবিলাকেও খেলিব। অৰ্থাৎ ক্ৰীড়া ক্ষেত্ৰখনক আমি সজীৱ কৰি ৰাখিব লাগিব, সক্ৰিয় কৰি ৰাখিব লাগিব। সেইবাবে আমি ভিলেজ অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ আছাম অলিম্পিক এছ'চিয়েশ্যনৰ তৰফৰ পৰা। আৰু গাঁৱে গাঁৱে খেলাৰ পৰিৱেশ আমি গঢ় দিব লাগিব আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকক খেলৰ প্ৰতি ধাউতিশীল কৰি তোলাৰ বাবে জ্যেষ্ঠসকলে খেলি দেখুৱাব লাগিব। মাতৃ পিতৃ যেতিয়া দৌৰিব, নিজৰ পুত্ৰ কন্যাও দৌৰিব। কথাৰে নহয় বন্ধু, কামেৰে পৰিচয়। অৰ্থাৎ আমি নিজেও সেই কামত নিজকে নিষ্ঠা সহকাৰে নিয়োগ কৰি আমি উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব লাগিব। ক্ৰিকেট আপোনালোকে হয়তো ভাবিছে আপোনালোকৰ মাজতে সীমাবদ্ধ হৈ আছে। এই ক্ৰিকেট যেতিয়া টিভি যোগেদি অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে দেখা পাব, বাতৰি কাকত পঢ়িব পাব, তেতিয়া স্বাভাৱিকতে এনেধৰণৰ প্ৰতিযোগিতাবিলাকে বহু মনোবল যোগান ধৰে আৰু খেলৰ প্ৰতি মানুহৰ অনুৰাগ বৃদ্ধি কৰে। গতিকে সেইবাবে মই ভাবোঁ যে আপোনালোকে ইয়াক আৰু বহল এটি আকাৰ দিয়ক। ইয়াক কেৱল জাজেছ ফিল্ডৰ মাজত সীমাবদ্ধ নাৰাখিব। গোটেই অসমতে মিডিয়া ক্ৰিকেট অনুষ্ঠিত কৰক। সুনীল বৰা, অল আছাম, অসমৰ হয়নে 98খন চহৰ আছে আৰু গাঁৱতো যিসকল সাংবাদিক আছে তেখেতসকলেও পাৰ্টিচিপেট কৰক। সমগ্ৰ অসমতে এটা ভাইব্ৰেশ্যন আনক আৰু প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন চহৰত আপোনালোকৰ প্ৰেছ ক্লাব আছে, সাংবাদিক সংস্থা আছে, সকলোৱে আয়োজন কৰক।
গোটেই বছৰটো বেলেগ বেলেগ খেল ছামাৰত আমি যিখিনি খেলোঁ সেই খেল তেখেতসকলে আয়োজন কৰক, ৰাইজক ইনভলভ কৰক। কাৰণ ক্ৰীড়া ক্ষেত্ৰখনক যদি আমি ইয়াক বিশেষভাৱে আগুৱাই নিব বিচাৰোঁ তেতিয়াহ'লে ব্যক্তিগত খণ্ডত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে গুৰু দায়িত্ব ল'ব লাগিব। চৰকাৰে কেৱল ক্ৰীড়াক কিছু চৰকাৰে বিভাগৰ দ্বাৰা আন্তঃগাঁথনি গঢ় দিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে, কিন্তু মই ভাবোঁ পৃথিৱীৰ যিমানবিলাক ৰাষ্ট্ৰ আছে, যিবিলাক ৰাষ্ট্ৰই ক্ৰীড়াৰ ক্ষেত্ৰত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে, সেই ৰাষ্ট্ৰসমূহতো মই দেখিছোঁ ব্যক্তিগত খণ্ডত থকা অনুষ্ঠান প্ৰতিষ্ঠান কোম্পানী ইত্যাদিয়ে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায়, ফলত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত ক্ৰীড়া ক্ষেত্ৰখন অধিক শক্তিশালী হৈ উঠিছে। আৰু ইয়াৰ যোগেদি কৌটি কৌটি উঠি অহা প্ৰজন্মই কৰ্মসংস্থাপনো পাইছে আৰু উপাৰ্জনৰ বাবে এই ক্ৰীড়াৰ যোগেদি তেখেতসকলে মৰ্যাদা সহকাৰে অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। স্পৰ্টছ এজ এন ইণ্ডাষ্ট্ৰী, সেই দৃষ্টিভংগীৰে আপুনি ইয়াক প্ৰমোট কৰিব পাৰে। স্পৰ্টছ এজ এন ইভেণ্ট, স্পৰ্টছ এজ এ ইভেণ্ট অফ unity and integrity. In many ways, sports can be utilized for the promotion of humanity, value, friendship, peace and tranquility. গতিকে সেই বহুমুখী প্ৰতিভা থকা এই ক্ৰীড়া ক্ষেত্ৰখনক আমি সঠিকভাৱে ইয়াক আগুৱাই নিব লাগিব আৰু সেই চিন্তা চৰ্চাবিলাক উঠি অহা প্ৰজন্মৰ মাজত বিশেষভাৱে প্ৰদান কৰিব লাগিব। মই আজি গম পাইছোঁ যে প্ৰাগ আৰু প্ৰতিদিনৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হৈছিল। ইয়াত প্ৰাগ চেনেল আজি বিজয়ী হৈছে 9 উইকেট। বা আউটষ্টেণ্ডিং ষ্টেটমেণ্ট, 9 উইকেট। প্ৰতিদিনৰ কোন আছে কেপ্টেইন? কিমান হ'ল টোটেল স্ক'ৰ কিমান হ'ল? আৰু 20 অভাৰ খেলিলে নাই? নহ'লগৈ। কিমান অভাৰত আউট হ'ল? 18 অভাৰ। হায়েষ্ট স্ক'ৰ কোনে কৰিলে? আপুনি হাতখন দাগি দিয়কচোন। কিমান কিমানটা বলত কিমান? রঞ্জিত ট্রফি প্লেয়ার হয় নেকি? খেলিছে। অঁ, আচ্ছা আচ্ছা। আৰু উইকেট আটাইতকৈ বেছি কোনে ল'লে? হা, ভাস্কৰ কোনজন? ভাস্কৰ কেইটা উইকেট লৈছে আপুনি? 4টা। আচ্ছা, কিমান ৰান দিলে? 10 ৰান। কেইটা অভাৰ? 4 অভাৰ 10 ৰান, 4টা উইকেট। বঢ়িয়া এনালাইচিছ না। আৰু সঞ্জীৱ নাৰায়ণ কেপ্টেইন আছিলে নেকি? হা, আপুনি অপেনিঙত গৈছেনে? হা, তেতিয়াহ'লে আপুনিতো ভাল স্ক'ৰ কৰিলে চাগে। নাই নাই, মই আউট হ'লো ছাৰ। 4 ৰান কৰিছোঁ। 4 ৰান। আচ্ছা, মই আউট হৈছোঁ, বাকী গোটেই আচ্ছা, আচ্ছা। মানে আপুনি বেলেগবিলাকক সুযোগ দিছে, হয় নহয়? যাই কি নহওক, ফ্ৰেণ্ডলি এনভাইৰনমেণ্টটো আপোনালোকে ডেভেলপ কৰিছে। আৰু মই ভাবোঁ এনেধৰণে টি.জি. বৰুৱা আপোনালোকৰ মেমৰিয়েল মিডিয়া T20 ক্ৰিকেট ভৱিষ্যতৰ দিনত আৰু জনপ্ৰিয় হৈ উঠক। আৰু সমগ্ৰ অসমতে এই কথাটো মনত ৰাখিব, মই আন্তৰিকতাৰে কৈছোঁ। আপোনালোকে সমগ্ৰ অসমতে এনেধৰণে খেলৰ বাতাবৰণ সৃষ্টি কৰক। সাংবাদিকতাটো কৰিবই লাগিব, সেইটো এটা আপোনালোকৰ ফাণ্ডামেণ্টেল ডিউটি হিচাপে থাকিব। লগতে ক্ৰীড়া ক্ষেত্ৰখনক এনেধৰণে যদি আপোনালোকে উদগনি দিয়ে, মই ভাবোঁ সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এই 3,50,00,000 লোকে বসবাস কৰা এইখন সমাজক আপোনালোকে অধিক সজীৱ সুস্থ সবল কৰি ৰাখিবলৈ সক্ষম হ'ব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।